UPPL এতিয়া মই এটা কথা ক'ম, UPPL এক চাইডত, বাকী দলবিলাক অন্য চাইডত। চবেই UPPLৰ বিৰুদ্ধে যুঁজিব লাগিব। আমি আৰু কাৰো বিৰুদ্ধে নুযুঁজো। আমি নিজৰ লগতে যুঁজটো কৰিম। UPPLৰ লগতে যুঁজ কৰিব। আৰু কাৰণটো কি হ'ব, UPPL ইমানলৈকে জিকি গৈ আছে আৰু সেইটো সিমানলৈকে লৈ যাব পাৰি নে নাই, তাৰে যুঁজ হ'ব আৰু বেলেগৰ লগত নাই। বহুত শক্তিশালী কেডাৰ ভিত্তিক সংগঠন হৈ গ'ল। আমি সেইকাৰণে কাৰোবাৰ লগত যুঁজিব লগা প্ৰয়োজন বোধ কৰা নাই। কিন্তু আমিতো চিম্পল মেজৰিটি পামেই। চিম্পল মেজৰিটিটোৱে এবছলুটত কেনেকৈ লৈ যাব লাগে তাৰে যুঁজ আমি কৰিম। কিন্তু এপছৰ সভাপতি দীপেন বৰা কাক নিৰ্দেশত হাগ্ৰামা মহিলাৰ আৰু প্ৰমোদ বৰক লগ হোৱাৰ বাবে এটা সেই কৰিছে? জাতীয় আৱেগ, জাতিৰ ছাত্ৰ তেওঁ আহ্বান দি আছে। আৰু যদি আপচুৱে সঁচাকৈ এই আপচুৰ আহ্বানটো হাগ্ৰামা মহিলাৰী সঁহাৰি দি পেলাই আগবাঢ়ি আহে, আমিও আছোঁ আলোচনা কৰিবৰ কাৰণে। কিন্তু তাৰ কাৰণে বহুত সময় নাই আমাৰ হাতত। তেওঁ যদি আগবাঢ়ি আহে খোলা মনেৰে, বিনা চৰ্তত, তাত বহুত কথা আলোচনা কৰিব পৰা যায়। নাই, মুখ্যমন্ত্ৰী এজনে অসমৰ চুকে-কোণে যাব পাৰে। আৰু বিজেপি এটা ৰাষ্ট্ৰীয় দল, তেওঁৰ নীতি নিৰ্ধাৰক আছে, এনালাইচিছ ৰিচাৰ্চ উইং আছে। তেওঁলোকে কি ভাবিছে তেওঁলোকৰ কথা আমিতো ক'বলৈ নাযাওঁ। কাৰণ বিজেপিৰ লগত 2020তো আমাৰ মিত্ৰতা নাছিল, এইবাৰো নহ'ব। কিন্তু এইফালেদি ষ্টেটত মিত্ৰতা আছে, সেইটোতো চলি যাব। দিল্লীত মিত্ৰতা আছে, চলি যাব। এইটো এটা ইউনিক এক্সপেৰিমেণ্ট অফ দি পলিটিক্স। তথাপিও আমাৰতো কি হয় যে, এইকাৰণে মই কৈ আছোঁ যে না বিজেপিৰ লগত যুঁজিব লগা আছে, না BPFৰ লগত যুঁজিব লগা আছে। BPFটো ফেক্টৰী আজিৰ দিনত যদি তেওঁ মন বা চিন্তাবিলাক যদি সলনি নকৰে, বা কালি যদি একেলগে বুজাবুজিৰ মাজত ইলেকশ্যন খেলিব লাগে, সেইটো যদি ওলাই আহে বেলেগ নাই। কিন্তু যদি তেওঁ অকলে খেলে, আমাৰ কাৰণে ফেক্টৰ নহয় বেলেগ। আৰু কংগ্ৰেছটো একেবাৰে ফেক্টৰ নহয়। তো আমি নিজৰ লগতে যুঁজি আছোঁ। আমাৰতো চিম্পল মেজৰিটি পাম, সেইটো এবছলুট মেজৰিটিত কেনেকৈ লৈ যাব লাগে। মুঠেই নহয়, শংকিত হোৱাৰ কোনো নাই। আৰু বিজেপিও আমাক লৈ শংকিত নহয়। কাৰণ মইতো এটা কথাই বিশ্বাস কৰি আছোঁ, মুখ্যমন্ত্ৰী বা বিজেপিৰ সভাপতি দিলীপ শইকীয়া দুয়োজনো এটা কথা কৈ আছে যে বিজেপিয়ে BTC দখল নকৰে। হাগ্ৰামাৰ কোনোদিন বেয়া দিন অহাই নাছিলে। 17 বছৰ শাসন কৰিলে ক'ত বেয়া দিন আহিছে? বেয়াটো আমাৰে আহি আছিল। তেওঁ তেতিয়া আমাক কোনো সহানুভূতিৰে চোৱা নাই, আমাৰ প্ৰতি ভাল দৃষ্টিৰেও চোৱা নাই। তেওঁ আমাক সহায় কৰিবলৈও চেষ্টা কৰা নাই। কাৰণ যিটো BTR চুক্তি হৈছিলে, তাতে হাগ্ৰামাৰ সহায় বিচাৰিছিল, হাগ্ৰামাই নকৰিলে। হাগ্ৰামাৰ বেয়া দিন অহা নাই কোনোদিন। 17 বছৰ শাসন কৰি এটা এৰিয়াটো, এই দলটো কেনেকৈ ক'ত মানে বেয়া দিন আহিছে? ভাল দিনে আহিছে। বেয়া দিন আমাৰে আছিলে, আমি যুঁজি আছিলোঁ। তো আজিও আমাৰ ভাল দিন বুলি নকওঁ, আমি ষ্ট্ৰাগল কৰি আছোঁ। মিত্ৰতা হ'বনে নহয় এতিয়া? কাৰণ মিত্ৰতা কাৰ লগত? এইটোতো মই কৈছোঁৱেই নহয়, এতিয়ালৈকে দুটা দলৰ মাজত আলোচনা এতিয়ালৈকে অহা নাই। এটা আপচুৱে এটা আপিল দিছে, আপিলটো হাগ্ৰামাই কেনেকৈ ওৱাৰি জনায়। আৰু আমাৰ কাৰণে সকলো দিশত আলোচনা কৰিবৰ কাৰণে খোলা। আজি মুখ্যমন্ত্ৰীয়ে BPR